শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এওঁলোক হৈছে বিজেপি, RSS আৰু হিমন্ত ঘৰৰ মানুহ, বুকুৰ মানুহ, আৰু ঘৰৰ মানুহ বুকুৰ মানুহ হোৱাৰ কাৰণে তেওঁলোকে নিৰ্বাচনৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিব। মই সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, কংগ্ৰেছে কৰক লাগে, বিজেপিয়ে কৰক লাগে, RSSে কৰক, জাতীয় পৰিষদে কৰক লাগে, ৰাইজৰ দলেই কৰক। যোনে যি দল কৰে বেলেগ কথা, কিন্তু জুবিনদাৰ ন্যায়, জুবিনদাৰ হত্যাকাৰীসকলৰ যেতিয়ালৈকে ফাঁচি নহ'ব, হত্যাকাৰীসকলে যেতিয়ালৈকে শাস্তি নাপাব, তেতিয়ালৈকে আমি সকলো জাতি, জনগোষ্ঠী, সকলো ৰাজনৈতিক দলে মিলি এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা য'তেই যাব সকলোৱে প্ৰতিবাদ কৰক। জুবিন দাক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা, বিজেপি, RSS চৰকাৰখনক আমি শান্তিত থাকিবলৈ নিদিওঁ। আমাক জুবিন দাৰ মৃত্যুৰ উচিত তদন্ত লাগিবই। আমাৰ সকলোৰে শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হোৱাৰ আজি কেইবামাহো পাৰ হৈ গ'ল, কিন্তু তাৰ পিছতো আজি পৰ্যন্ত সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ কেনেকৈ মৃত্যু হ'ল আজিৰ তাৰিখলৈকে সমগ্ৰ অসমবাসী ৰাইজে, অসমৰ জনতাই গম নাপালে। আৰু জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিলে বা জুবিন গাৰ্গ ডাঙৰীয়াক ছিংগাপুৰত মাৰ্ডাৰ কৰা হৈছিল। আৰু জুবিন গাৰ্গ মৃত্যুৰ পিছত বিজেপি, RSSে যি ধৰণে নিকৃষ্ট ৰাজনীতি কৰি ময়ো জুবিন, আমিও জুবিন, যি ধৰণৰ বক্তব্য বিজেপি, RSSে ৰাখিছিল, কিন্তু তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখন আৰু স্পষ্টভাৱে কৈছিলে যে আমি জুবিন গাৰ্গক মৃত্যুৰ যেতিয়ালৈকে ন্যায় দিব নোৱাৰিম, যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে অসমৰ ৰাইজে ভোট দিব নেলাগে বুলি কৈছিলে। কিন্তু তাৰ পিছতো আজি ইমান দিন হোৱাৰ পিছতো জুবিন গাৰ্গক হত্যা কৰা ব্যক্তিসকলৰ বেংক একাউণ্ট যি জব্দ কৰা হৈছিলে, বেংক একাউণ্ট জব্দৰ সেই গোচৰ নাইকিয়া হৈ গ'ল। যি পানী ফেক্টৰী সিদ্ধাৰ্থ শৰ্মা, সেই পানী ফেক্টৰী বন্ধ হৈ আছিলে, সেই পানী ফেক্টৰী খুলিবলৈ কোৰ্টে নিৰ্দেশ দিলে। আমি দেখিবলৈ পাইছোঁ যে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক বিজেপি নেতৃত্বাধীন চৰকাৰখনে ন্যায় দিয়াৰ পক্ষত নাই। এই কাৰণে নাই যিসকল ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ জেলত আছে, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এওঁলোক হৈছে বিজেপি, RSS আৰু হিমন্ত ঘৰৰ মানুহ, বুকুৰ মানুহ, আৰু ঘৰৰ মানুহ বুকুৰ মানুহ হোৱাৰ কাৰণে তেওঁলোকে নিৰ্বাচনৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিব। মুকলি আকাশৰ তললৈ ওলাই অহাৰ কাৰণ এইটোৱে যে জুবিন দাক য'ত হত্যা কৰা হৈছিল, জুবিন গাৰ্গ মৃত্যু হোৱাৰ দিনাখন ছিংগাপুৰত জুবিন দাৰ লগত যিসকল মানুহ উপস্থিত আছিল তেওঁলোকক আজিৰ তাৰিখলৈকে গ্ৰেপ্তাৰ কৰা নাই। আৰু ইচ্ছাকৃতভাৱে অসম চৰকাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই। আৰু জুবিন দাক লৈ যি ধৰণে ৰাজনীতি কৰি আছে সেই কথা কেতিয়াও আমি নেমানো। নিৰ্বাচন আহি আছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'তেই ৰাজহুৱা সভা কৰিবলৈ যাব, য'তেই মিটিং কৰিবলৈ যাব, মই সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, কংগ্ৰেছে কৰক লাগে, বিজেপিয়ে কৰক লাগে, RSSে কৰক, জাতীয় পৰিষদে কৰক লাগে, ৰাইজৰ দলেই কৰক। যোনে যি দল কৰে বেলেগ কথা, কিন্তু জুবিনদাৰ ন্যায়, জুবিনদাৰ হত্যাকাৰীসকলৰ যেতিয়ালৈকে ফাঁচি নহ'ব, হত্যাকাৰীসকলে যেতিয়ালৈকে শাস্তি নাপাব, তেতিয়ালৈকে আমি সকলো জাতি, জনগোষ্ঠী, সকলো ৰাজনৈতিক দলে মিলি এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা য'তেই যাব সকলোৱে প্ৰতিবাদ কৰক। জুবিন দাক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা, বিজেপি, RSS চৰকাৰখনক আমি শান্তিত থাকিবলৈ নিদিওঁ। আমাক জুবিন দাৰ মৃত্যুৰ উচিত তদন্ত লাগিবই। ইনকিলাব জিন্দাবাদ, জয় জুবিন দা, জয় আই অসম।